এনেকৈ নহয়, এনেকৈ আপুনি ধুমা আহিব গাড়ী একদম পূৰা হেৰিয়ত হৰ্ণ বজায়, এইবিলাক নহয় নহয়, হৰ্ণ বজাই আহিব। এই নাৰ্ছ বাইদেউহঁতে অথনিৰ পৰা হেৰি কৰি আছে দেই। ময়ো গভৰ্ণমেণ্ট মানুহ, ময়ো এজন গভৰ্ণমেণ্ট মানুহ। এইবিলাক কি হৈছে ইয়াত চাবুৱা হেৰিয়ত হস্পিটেলত কওক, চাবুৱা মডেলত কেলৈ কি এনেকুৱা হৈছে? হয়, আপুনি লাহে লাহে কওক, লাহে লাহে 5টা পোষ্ট ভেকেঞ্চি আছে, দিব। ঠিক আছে, আপোনালোকে দিব লাগে নহয়। ময়ো গভৰ্ণমেণ্ট মানুহ, মই গভৰ্ণমেণ্ট মানুহ বাইদেউ, মই ইমাৰ্জেঞ্চি ইলেক্ট্ৰিচিটি মানুহ, গম পাইছেনে? মই ইলেক্ট্ৰিচিটি মানুহ। এইবিলাক কি হৈছে চাবুৱাত? মই আমাৰ MLA কৈছোঁ, এই ডক্টৰ এতিয়া চাওক এতিয়া আহিছে, নহয় নহয়, এইবিলাক এৰি দিলে নহ'ব, এইবিলাক এৰি দিলে নহ'ব, এৰি দিলে নহ'ব দেই, এৰি দিলে নহ'ব। আপোনালোকে কওক, অথনি নাৰ্ছ বাইদেউ এই বাইদেউগৰাকী একদম হেৰি টিকেট লিখি আছে, একদম পূৰা আমুক আহিব তামুক আহিব, এইবিলাক নহয়, এইবিলাক কেলৈ হ'ব কওক চাবুৱাত? নহয় নহয়, আপুনি এতিয়া হৰ্ণ বজাই আহিছে দেই, মইতো একদম পূৰা দিম গভৰ্ণমেণ্ট। আপোনাৰ বাইদেউৰ নাম কি? আপোনাৰ নামটো কি বাইদেউ কওক এতিয়া? ৰিণী কাশ্যপ, আপোনাৰ নামটো ৰিণী কাশ্যপ, আপোনাৰ নামটো কি বাইদেউ? আৰু এই বাইদেউগৰাকী আহিছিলে আপোনাৰ বাইদেউ, আপোনাৰ নাম কি? আপোনাৰ নামটো কওক, আপোনাৰ নাম কওকচোন মোক, ময়ো গভৰ্ণমেণ্ট মানুহ নহয় নহয়, নিচিবি। এই বাইদেউগৰাকী চাওক, এই বাইদেউ অথনিৰ পৰা এতিয়া আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা হৈ গ'ল, দেখিছেনে? এই বাইদেউগৰাকী চাওক, এতিয়া পলাইছে। ময়ো গভৰ্ণমেণ্ট মানুহ দেই, মই ইলেক্ট্ৰিচিটি মানুহ, চাই লওক, মই চাবুৱা মানুহ ল'ৰা। দাদা নহয়, দাদা বাইদেউ চাওক, এই বাইদেউগৰাকী অলপ দেৰি পিছত হেৰি হৈ যাব, CS কণ্ডিশ্যন, দেখিছেনে? 6টা 7টা পৰা বহি আছে একদম বাইদেউ। এইবিলাক কি হৈছে? চব তলা মাৰি দিলে হৈ গ'ল গভৰ্ণমেণ্ট হস্পিটেল। এজনী নাৰ্ছ বাইদেউ আছে, এজনী নাৰ্ছ বাইদেউ এতিয়া কিমান চাব? আজি যদি পেচেণ্টটো ইমাৰ্জেঞ্চি হয়, যে নাৰ্ছ বাইদেউটো দায়িত্ব নলয়। আজি ইয়াত যিহেতু ডক্টৰ উপস্থিত থাকিব লাগে, এতিয়া ডক্টৰ ৰুম খালী আছে, এজনী নাৰ্ছ বাইদেৱে গৈ এজন চিকিৎসা কৰিছে। নাৰ্ছ বাইদেউ যদি চিকিৎসা কৰিবলগীয়া হয়, ডক্টৰ কিয় লাগে? বৰ্তমান ছোৱালী এজনী আহিছে, ছোৱালী আহিছে, সেইজনীক ডক্টৰে চাবৰ কাৰণে মানুহ নাই, ডক্টৰ নাই, নাৰ্ছে চাই আছে। এনেকৈ হ'ব? যদি নাৰ্ছে চাওঁতে কিবা এটা ভুল হৈ যায়, কিবা এটা অঘটন ঘটে, তেতিয়া কি হ'ব আপোনাৰ? কাউণ্টাৰত টিকট কাটিবলৈ কোনো মানুহ নাই, কাউণ্টাৰটো দেখাই দিয়ে, কাউণ্টাৰত কোনোৱে নাই বৰ্তমান এতিয়া অৱস্থাত। চাওক কাউণ্টাৰটো চাওক, এতিয়া কোনফালে চাব? বাহিৰত ক'ত চাব? এতিয়া কাউণ্টাৰত টিকেট কাটিব, কাউণ্টাৰত টিকেট কাটিব নে পেচেণ্ট চাব, নে এতিয়া নাৰ্ছে বেজি দিব, নে কি কৰিব? এতিয়া কি কৰিব? এতিয়া নাৰ্ছে পেচেণ্ট চাইছে। হস্পিটেলখনত মাত্ৰ এগৰাকী নাৰ্ছে গোটেই হস্পিটেলখনৰ এতিয়া বৰ্তমান দায়িত্ব সামৰিবলগীয়া হৈছে, মাত্ৰ এগৰাকী নাৰ্ছে। আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিধানসভা সমষ্টিৰ বিনোদ হাজৰিকাৰ দেৱলৈ আমি অনুৰোধ জনাইছোঁ, এখন হস্পিটেলত 5জন ডক্টৰ থাকিব লাগে। বৰ্তমান অৱস্থাত মাত্ৰ 2জন ডক্টৰে গোটেই হস্পিটেলখনৰ কাম কাৰ্যসমূহ চলাবলগীয়া হৈছে। এই ক্ষেত্ৰত আপুনি আৰু বাকী 3গৰাকী ডক্টৰৰ যি পৰিস্থিতি আমাৰ কম হৈছে, তেওঁলোকৰ এই 3গৰাকী ডক্টৰৰ যাতে সমস্যাটো সমাধান কৰিব লাগে। আহিছিলোঁ এতিয়া আধা ঘণ্টা আপে হ'ল, যোনজন মানুহক লৈ আহিছিলোঁ মানে এক্সিডেণ্টৰ হেৰি পৰা, তো তুলিতেলৈ লৈ আহিলোঁ, ডাচিং কৰিলে, ডাচিং কৰাৰ পিছত এতিয়া দেখিছোঁ ইয়াত আধা ঘণ্টা আপ হ'ল, এতিয়া ৰখি থকা, ডক্টৰ নাই। ডক্টৰ নথকা অৱস্থাত এতিয়া ৰখি থাকিব কৈছে, আহিব আহিব কৈ আছে, মাথা পাতিছে, ব্ৰেইনটো আপোনাৰ বহুতখিনি আহিব পাৰে, তো প্ৰব্লেম হ'ব পাৰে। তো এতিয়া কৰিম কি আমি? আহিব বুলি ডক্টৰ আহিব বুলিতো আমি ৰখি আছোঁ, এতিয়ালৈকে বৰ্তমান পোৱাহি নাই। এতিয়া কি কৰিব? মডেলত ইয়াতে থাকিব নে বেলেগ উন্নত চিকিৎসালয় যাব? চাওঁ, আৰু আধা ঘণ্টা ৰখিম, যদি ডক্টৰ নাহে তেতিয়াহ'লে কিন্তু মই কৈ দিছোঁ, হেমন্ত বিশ্ব শৰ্মাই কয় জয়গান গাই থাকিলে নহ'ব। সি অসমত কয় যে কি যে আমাৰ চৰকাৰী হস্পিটেলত কৈছে আমি এনি টাইম কৈছে ডক্টৰ থাকে, এতিয়া জয়গান গাই থাকি লাভ নাই। গতিকে এতিয়া অসমত মই এতিয়া বুজি পালোঁ, হেমন্ত জয়গানে আমাক কোনো কাম কৰিব নোৱাৰে। এতিয়া কিন্তু খালি ডক্টৰ এজনো মই পোৱা নাই, যেতিয়া কিন্তু মই সেইটো ক'বলৈ বাধ্য হৈছোঁ তাৰমানে।